নমস্কাৰ বন্ধুসকল, মই হাতিমে আজি আকৌ পুনৰ আপোনালোকৰ মাজলৈ উপস্থিত হলোহি। আজি মোৰ আলোচ্য বিষয় কোমোৰা খেতি। তো বন্ধুসকল, আজি মই আহিছোঁ খাৰুপেটীয়া এৰিয়াৰ নাম্বাৰ 5 বৰুৱাঝাৰ অঞ্চললৈ। আজি মই আপোনালোকক কোমোৰা খেতিৰ সম্পূৰ্ণ তথ্য দি দিম। আপোনালোকে মোৰ এই ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকে আৰু বেলেগ ভিডিঅ' চোৱাৰ কোনো প্ৰয়োজন নাহিব। আজিৰ ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকৰ বিন্দু পৰিমাণে হ'লেও কামত আহিব বুলি মই আশা ৰাখি ভিডিঅ' আৰম্ভ কৰিব গৈ আছোঁ। এই কোমোৰা খেতি কেনেকৈ কৰিব, কেনেকুৱা ধৰণৰ মাটিত কোমোৰা খেতি কৰিলে আটাইতকৈ বেছি লাভান্বিত হ'ব পৰা যাব, কেনেকুৱা মাটিত কোমোৰা খেতি কৰিলে অতি বেছিকৈ ফলন লাগিব। তো আজিৰ এই ভিডিঅ'ৰ মাজত আপোনালোকক সম্পূৰ্ণ A to Z কথাখিনি সম্পূৰ্ণভাৱে মই ভাঙি দি আছোঁ। কথা হ'ল, যদি আপোনালোকে মোৰ চেনেলৰ নতুন ভিউৱাৰ্ছ হিচাপে আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিব, যাতে এনেকুৱা ধৰণৰ উন্নত জৈৱিক, ৰাসায়নিক আৰু বৈজ্ঞানিক পদ্ধতিৰে কৰা খেতিৰ ভিডিঅ' নটিফিকেশ্যন প্ৰত্যেক দিনাই আপোনালোকে এটা এটা পাই থাকে। তো কোমোৰা খেতি আমাৰ চব্জিৰ ভিতৰত হিচাপ অনুযায়ী টকা উপাৰ্জন কৰা খেতিটোৰ ভিতৰতে আছে কোমোৰা খেতি। তো এই কোমোৰা খেতি কৰিবলৈ হ'লে আমি প্ৰথমতে মাটি নিৰ্বাচন কৰি ল'ব লাগিব। ওখ এঢলীয়া, পানী জমা নোহোৱা, অম্লতা আৰু হিউমাছযুক্ত মাটি হ'লে আটাইতকৈ বেছি ভাল। তো বৰ্তমান চলি আছে কি কোমোৰা খেতি কৰাৰ একুৰেট সময়। এইটো সময়ত যদি আপোনালোকে কোমোৰা খেতি কৰিব পাৰে, আপোনালোকে যথেষ্ট পৰিমাণে কোমোৰাৰ টকা হাতত পাব। এই খেতি কৰিবৰ কাৰণে প্ৰতি বিঘাত 2 গাড়ী গোবৰ সাৰৰ প্ৰয়োজন আছে। খেতিয়কে চাওক কিমান ধুনীয়াকৈ খেতিত গোবৰ সিঁচিছে, কোনো এটা ঠাই বাকী নাই, কেৱল গোবৰ আৰু গোবৰ। প্ৰতি বিঘাত ছুপাৰ ফছফেট লাগিব 1 বস্তা, মোটামুটি 50 কিলো। লগতে ইউৰিয়া লাগিব 15 কিলো, DAP লাগিব 15 কিলো, পটাছ লাগিব 15 কিলো। এই 15 কিলো মই আপোনালোকক যে ধুনীয়াকৈ বুজাই দিলোঁ, এই পদ্ধতিমতে আপোনালোকে খেতিত ধুনীয়াকৈ সাৰবিলাক সিঁচি ধুনীয়াকৈ হাল মাৰি ধূলিময় কৰি আপোনালোকে গুটি দিবৰ কাৰণে প্ৰস্তুতি ল'ব। কমেও কোমোৰা খেতি কৰাৰ আগত কমেও 5 পৰা 6 বাৰ আপোনালোকে খেতিত ধুনীয়াকৈ হাল মাৰিব। হাল মৰাৰ পিছত আপোনালোকে এটা গছৰ পৰা আৰু এটা গছৰ বা এটা গুটিৰ পৰা আৰু এটা গুটিৰ ডিষ্টেঞ্চ 2.5 ফুট বা 3 ফুট ৰাখিব। শাৰীৰ পৰা শাৰীৰ দূৰত্ব 2.5 ফুট বা 3 ফুটকৈ ৰাখিব। এতিয়া প্ৰশ্ন আহিব আপোনালোকৰ যে আপুনি যিটো খেতিৰ ভিডিঅ' দি আছে, এই ভিডিঅ'টোত আপুনি যিটো কোমোৰা গছ দেখুৱাই আছে বা যিটো খেতি দেখুৱাই আছে, এইটো কোমোৰাৰ জাতটো কি বা বিধানটো কি লগোৱা হৈছে। মই আপোনালোকক যিটো খেতি দেখুৱাই আছোঁ আজি, এই কোমোৰাৰ যিটো বিধান, এই বিধানটো হ'ল বেনু। বৰ্তমান বেনু কোমোৰা আমাৰ বজাৰত বহুত চাহিদা বাঢ়িছে। এই বেনু কোমোৰা খেতি কৰি খেতিয়কে যথেষ্ট পৰিমাণে টকা উপাৰ্জন কৰিছে। এই বেনু কোমোৰা খেতি কৰি 1 বিঘা মাটিৰ পৰা খেতিয়কে কমেও 1 পৰা 1.5 লাখ টকা এটা ইনকাম কৰি আছে 3 মাহৰ ভিতৰতে। তো আপোনালোকে অযথা সময় নষ্ট নকৰি আপোনালোকেও এনেকুৱা ধৰণৰ উন্নত ধৰণৰ কোমোৰা খেতি কৰিবৰ কাৰণে প্ৰস্তুতি লওক। আপোনালোকৰ খেতিৰ লগত কি কৰিব লাগিব, খেতি কৰিবৰ কাৰণে খেতিৰ লগত আমি ভাল খাদ্য, ভাল ভিটামিন, ভাল ঔষধ আমি খেতিক খুৱাই যাব লাগিব। যদি আমি এনেকুৱা ধৰণৰ ভাল খাদ্য, ভাল ভিটামিন, ভাল পোকৰ ঔষধ খেতিত স্প্ৰে কৰিব পাৰোঁ, তো আমাৰ খেতিৰ পৰা যথেষ্ট আমি কি কৰিব পাৰিম, ফলন আশা কৰিব পাৰিম। তো এটা এটা বেনু কোমোৰা গছত আপোনালোকক যি পদ্ধতিমতে মই শিকাই দিম, সেই পদ্ধতিমতে যদি আপোনালোকে কাম কৰিব পাৰে, এটা গছৰ পৰা মিনিমাম 30 পৰা 40টাকৈ বেনু কোমোৰা কাটি আপোনালোকে বজাৰত বিকিব পাৰিব। তো বন্ধুসকল, আপোনালোকে যদি এই ভিডিঅ' চাই ভাল পাইছে তেনেহ'লে মোৰ ভিডিঅ'টোত আপোনালোকৰ মূল্যৱান আঙুলি এটা লাইক দিব। যিমান পাৰে মোৰ ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব।
এটা শ্বেয়াৰৰ কাৰণে আপোনাৰ লগতে আমাৰ দাদা বাইদেউসকলেও এনেকুৱা ধৰণৰ খেতি বাতি চাবৰ কাৰণে মনোযোগী হ'ব। ভিডিঅ' চাই কিনে বিন্দু পৰিমাণে উপকৃত হৈ দাদা বাইদেউসকলে এনেকুৱা ধৰণৰ খেতি কৰিবৰ কাৰণে আগ্ৰহী মনোযোগী হ'ব। তো কথা হ'ল খেতিত আপোনালোকে যে ইউৰিয়া সাৰ দিয়ে, ইউৰিয়া সাৰৰ প্ৰধান কাম হ'ল গছ বৃদ্ধি কৰা। সুপাৰ ফসফেট মই যে কৈ থাকোঁ আপোনালোকে সুপাৰ ফসফেট দিব। সুপাৰ ফসফেটৰ কাম হ'ল গছ শকত কৰা, মজবুত কৰা, শক্তিশালী কৰা, উভালি যাতে পৰিব নোৱাৰে শিপা ভালদৰে কাম কৰা। DAPৰ কাম হ'ল মাটি উৰ্বৰ কৰা, গছ সুস্থ ৰখা, গছে ভাল যাতে খাদ্য গ্ৰহণ কৰিব পাৰে তাৰ কাৰণে যোগান ধৰা। খেতিত গছৰ পাতবিলাক যেতিয়া হালধীয়া হৈ যাব, হেতা পৰা হৈ যাব, তেতিয়া আপোনালোকে সেই কোমোৰা গছৰ কি পোকৰ ঔষধ স্প্ৰে কৰিব। গছৰ আগবিলাক ফুলি গ'লে, গছৰ আগবিলাক যদি ফুলি যায় তেনেহ'লে আপোনালোকে কি ধৰণৰ ঔষধ আপোনালোকৰ খেতিত স্প্ৰে কৰিব। এনেকুৱা ধৰণৰ যদি হালধীয়া হৈ গৈছে, কোমোৰা ঠিকেই লাগে কিন্তু গছৰ পাতবিলাক হালধীয়া হৈ যায়, ডাষ্টাৰ্ড ডাহাত, লুব্ৰিঅ' পকেট এইখিনি স্প্ৰে কৰিলেই যথেষ্ট। লগতে যদি আপোনালোকৰ কোমোৰা গছৰ আগবিলাক ফুলি গৈছে, আপোনালোকে গডৰেজ এগ্ৰোভেট কোম্পানীৰ গ্ৰেচিয়া, চিনজেণ্টা কোম্পানীৰ চেমোডিছ স্প্ৰে কৰিব। তো বন্ধুসকল, এনেকুৱা ধৰণৰ কোমোৰা খেতিৰ ভিডিঅ' আপোনালোকে আপডেট মাজে মাজে পাই থাকিব। আপোনালোকেও আশা কৰোঁ এনেকুৱা ধৰণৰ কোমোৰা খেতি কৰিব। আপোনালোকেও এনেকুৱা ধৰণৰ কোমোৰা খেতি কৰি আপোনালোকেও সফলতা অৰ্জন কৰিব পাৰিব। ভিডিঅ'টো কোন ঠাইৰ পৰা চাই আছে আপোনালোকে কমেণ্ট কৰিবলৈ নাপাহৰিব। যিমান পাৰে মোৰ ভিডিঅ'টো আপোনালোকে চাই আপোনালোকেও মনোযোগী হৈ খেতি কৰিব। আমাৰ অসমৰ কৃষকসকলে যাতে এই উন্নত ধৰণে খেতি কৰি আগুৱাই যাব পাৰোঁ, মই তাৰে কামনা কৰিলোঁ। মাজে মাজে আপোনালোকে কোমোৰা খেতিত দানা সিঁচিব। দানা IPL, তাৰমানে গ্ৰিফিন, গ্ৰ' মেজিক, ব্লেক গোল্ড, ৰটেক্স, বায়'গোল্ড, ব্লেক বোল্ট, ভূমিৰত্না, এই ধৰণৰ দানা উন্নত দানা। তাৰ লগতে আৰু এটা দানাৰ নাম কৈ দিলোঁ 95 ষ্টপলেজাৰ। সংগনাই ব্যৱহাৰ কৰি আছে, খেতিয়কে তাৰ পৰা বহুত লাভান্বিত হ'ব পৰা হৈছে। কোমোৰাৰ চাইজ ধৰণবিলাক চাইছে, দীঘল সৰু থাকোঁতেই কাটি বজাৰত বিকিব। এটা কোমোৰা বৰ্তমান আমাৰ বজাৰত 35ৰ পৰা 40 টকা বিকি আছোঁ। তো বন্ধুসকল, যিকেইটা কথা কৈছোঁ আপোনালোকে গুৰুত্ব দি শুনিব। আপোনালোকে মোৰ কেৱল এই ভিডিঅ'টো ফেচবুক পেজত নহয়, ইউটিউব চেনেলত নহয়, ফেচবুক পেজতো আপোনালোকে পাই থাকিব। এনেকুৱা ধৰণৰ ভিডিঅ' চাই আপোনালোকক খেতি বাতি কৰক, সফল হওক তাৰে কামনা লৈ আজিৰ ভিডিঅ'ৰ সমাপ্ত মাৰিছোঁ। পৰৱৰ্তী ভিডিঅ'ত লগ পোৱাৰ আশাৰে ধন্যবাদ।